কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ মাজলৈ। মই পুনে পুনে যাব বিচাৰিছোঁ বঙাইগাঁৱত উপস্থিত থকা আক্ৰাছুৰ নেতা অতুল ৰায় কাষলৈ। মই আপোনাৰ কাষলৈ পুনৰ আহিছোঁ ৰায় ডাঙৰীয়া। কিছু সময়ৰ পূৰ্বে ৰাজীৱ ক্ৰৈ যিটো কথা কৈছিল যে কাৰ্বি জনগোষ্ঠীৰ একাংশ নেতাও ইয়াৰ বাবে কিছু পৰিমাণে জগৰীয়া, আজি তেওঁলোক যেহেতু শোষিত বঞ্চিত, সেই শোষিত বঞ্চিত হোৱাৰ মূলতে যিদৰে মূল খুঁটিৰ অসমীয়াসকল জগৰীয়া, ঠিক একেদৰে কিন্তু কাৰ্বি জনগোষ্ঠীৰ একাংশ নেতাও জগৰীয়া। একেটা প্ৰশ্নকে মই আপোনাক কৰিব বিচাৰিছোঁ যে একাংশ লোকে জাতিৰ উত্তৰণ বিচাৰি আন্দোলন কৰে, কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যায় সেইসকল নেতাৰ নিজৰহে উত্তৰণ হয়, কোনো জাতিটোৰ উন্নতি নহয়। আমি ইতিহাসলৈ যদি দৃষ্টি নিক্ষেপ কৰোঁ তেনেহ'লে তাৰ দেধাৰ উদাহৰণ পাম তেনেকুৱা। কি বড়ো, কি কাৰ্বি, কি ডিমাচা, কি মিচিং, সকলোতে একেই আমি ছবিখন দেখিবলৈ পাওঁ। আপোনালোকে এতিয়া কমতাপুৰ ৰাজ্য গঠনৰ দাবী কৰি আহিছে, জাতিটোৰ কথা কৈ আহিছে, এয়া বাৰু সঁচাকৈয়ে আপোনালোকৰ নিজৰো অকল স্বাৰ্থ জড়িত কাৰণে এনেকে আপোনালোকে আন্দোলন কৰে নেকি, বা এনেকুৱা এটা দাবী উত্থাপন কৰি থাকে নেকি? চাওক, এইটো কথা সত্য নহয়। আপুনি এটা কথা ভাবিব যে সকলো জনগোষ্ঠীত একাংশ জনগোষ্ঠীক ব্যৱহাৰ কৰি নেতা নাইবা ধনী হ'ব খোজে, সেইটো কথা সঁচা কথা। কিন্তু সকলো নেতাই কিন্তু জনগোষ্ঠীটো শোষণ কৰি ইষ্টাব্লিছ হ'ব নোখোজে, ধনী হ'ব নোখোজে, নাইবা এজন মুখ্যমন্ত্ৰী হ'ব নোখোজে, MLA হ'ব নোখোজে। আমি কমতাপুৰ বিচাৰিছোঁ, আমাৰ ঐতিহাসিক পটভূমি আছে, আমাৰ ক্ষোভ আছে, আমি চৰকাৰৰ পৰা বঞ্চনাৰ বলি হৈছোঁ, প্ৰতাৰণাৰ বলি হৈছোঁ। আপোনালোকে জানে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, পশ্চিমবংগ চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰি আহিছে। ঐতিহাসিক কমতাপুৰ কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে দুটা টুকুৰাত ভাগ কৰিছে, আৰু এটা টুকুৰা ভাগ কৰিম বুলি ব্যৱস্থা লৈ আছে। গতিকে আমি আমাৰ কমতাপুৰ বিচৰাৰ কিছুমান কাৰণ আছে, আমাৰ ক্ষোভ আছে, আমাৰ প্ৰতাৰণা কৰা হৈছে, আমাক বঞ্চনা কৰা হৈছে। আপোনালোকে নিশ্চয় জানে যে কোচ ৰাজবংশীসকল দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আহিছিল, আৰু আন্দোলন কৰি অহাৰ ফলত 96ৰ 27 জানুৱাৰীত অৰ্ডিনেন্স যোগে আমাক জনজাতিকৰণ কৰা হ'ল। আমি জনজাতিকৰণৰ এবছৰৰ পৰাই আমি সুবিধা ভোগ কৰিলোঁ, কিন্তু জনজাতিকৰণৰ বিলখন সদনত উত্থাপন হ'ল, কিন্তু বিল আকাৰে পাছ নহ'ল। কিন্তু বিল আকাৰে পাছ নোহোৱাৰ ফলত কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিসকল আমাৰ অসমৰ প্ৰতিনিধি আছিল সেই সময়ত, নাইবা বৰ্তমানৰ যিসকল প্ৰতিনিধি আছে সেই সময়ত আমাৰ অসমৰ ডিস্পুট দখল কৰা যিসকল প্ৰতিনিধি আছিল, নাইবা বৰ্তমানৰ যিসকল অসম চৰকাৰৰ মন্ত্ৰী বিধায়ক আছে, তেওঁলোকে যি ধৰণে কোচ ৰাজবংশীসকলক সহায় সহযোগ কৰিব লাগিছিল, সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত যিধৰণে বাস্তৱ পদক্ষেপ ল'ব লাগিছিল, জনজাতিকৰণৰ সমস্যা সমাধান ক্ষেত্ৰত যেনেধৰণে বাস্তৱ পদক্ষেপ ল'ব লাগিছিল, কিন্তু আজিলৈকে আমি সেই ধৰণৰ কোনো পদক্ষেপ লোৱা দেখা হোৱা নাই। অতুল ৰয় ডাঙৰীয়া, মই আপোনাক সেই প্ৰশ্নটোকে কৰিছিলো, মই আপোনাক সেই কথাটোকে ক'ব বিচাৰিছো। এতিয়াও কোচ ৰাজবংশীৰ সেই ৰামনামী কাপোৰখন পিন্ধি আপোনালোকৰ বহু কেইজন নেতা হৈছে, বিধায়ক হৈছে, মন্ত্ৰী হৈছে, কোনোবা সাংসদো হৈছে। তাৰ পিছতো কিন্তু আপোনালোকৰ জনগোষ্ঠীটোৰ কাৰণে তেওঁলোকৰ যিটো কৰিবলগীয়া কাম সেইখিনি নাই কৰা বুলি আমি সংবাদ মাধ্যমৰ কৰ্মীয়ে নোকোৱাকৈ আপোনালোকে নিজেই দাবী কৰে। এক নম্বৰ কথা। দ্বিতীয়টো কথা, কমতাপুৰ ৰাজ্যৰ যিটো আপোনালোকে দাবী, আপুনি কিছু সময়ৰ পূৰ্বে নিজেই কৈছে যে জনজাতিকৰণৰ ক্ষেত্ৰত আপোনালোকে দীৰ্ঘদিন ধৰি যিটো আন্দোলন কৰি আহিছে, আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে এইটো প্ৰত্যক্ষ কৰি আহিছোঁ। আপোনালোকৰ যিটো ছাত্ৰ সংগঠন আক্ৰাছু বহুটা বিভক্ত হৈ আহিছে অকল আপোনালোকৰ নেতৃত্বৰ খোৱা কামোৰাৰ বাবেই। সেয়া কি আপোনালোকে জাতিটোৰ খাতিৰত আজিলৈকে আপোনালোক একগোট হ'বই পৰা নাই। আক্ৰাছু অতুল ৰয় গোট, আক্ৰাছু বিশ্বজিৎ ৰয় গোট, সদৌ অসম কোচ ৰাজবংশী সন্মিলনী, সদৌ অসম কোচ ৰাজবংশী সমাজ, এনেকুৱা বহুটা বিভক্ত আপোনালোকৰ মাজত আছে। সেয়া কি ক্ষমতাৰ কাৰণে খোৱা কামোৰা লাগি হোৱা নাই জানো? সেয়াটো আমি প্ৰত্যক্ষ কৰিছোঁ। চাওক, আমি আন্দোলন কৰোঁতে আমাৰ অলপ গতি বিচ্যুতি হৈছে, কিন্তু আমি সেই ক্ষমতা লৈ আমি নিজক ইষ্টাব্লিছ কৰিব খোজা নাই, আমি নিজে একজন মহান ব্যক্তি হ'ব খোজা নাই। সঁচা কথা, সদৌ কোচনী ছাত্ৰ সন্থা দীৰ্ঘদিন ধৰি এটা সময়ত ভাগ হৈ আছিল, কিন্তু যোৱা আমাৰ 2012ৰ 7-8 ফেব্ৰুৱাৰীত আমি বঙাইগাঁৱত একলগ হৈছিলোঁ। তাৰপিছত দুৰ্ভাগ্যবশতঃ আৰু এটা আমাৰ ভাগ হ'ল। কিন্তু আমি আজি যি সংগঠন চলাইছোঁ, জনসাধাৰণে গঠন কৰি দিয়া আক্ৰাছুৰ আমি চলাইছোঁ, যে আমি এই আক্ৰাছুৰ যোগেদি আমি আমাৰ কমতাপুৰৰ যিসকল কোচ ৰাজবংশী আছে, কমতাপুৰ যিসকল ভূমিপুত্ৰ আছে, তেওঁলোকক আমি আমাৰ প্ৰাপ্যটো আমি দিব বিচাৰিছোঁ। চৰকাৰৰ পৰা
আৰু অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি প্ৰাপ্যটো টানি আনিব বিচাৰিছোঁ। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে যদি আমাৰ প্ৰাপ্যটো আমাক সাংবিধানিক প্ৰাপ্যটো যদি নিদিয়ে তেতিয়াহ'লে আমি যিকোনো পৰিস্থিতিত যিকোনো ব্যৱস্থা ল'বলৈ আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা বদ্ধপৰিপক্ক। মই জয়ন্ত শৰ্মা ডাঙৰীয়া, এইমাত্ৰ অতুলে যিটো কথা কৈছে আমি সংবাদ মাধ্যমৰ কৰ্মী হিচাপে প্ৰায়ে দেখোঁ। ইয়াত কামাখ্যা তাছা ডাঙৰীয়া আছে, তেখেতে যদিও নিজকে অসমীয়া হিচাপে চিনাকি দিয়ে, তেখেতে কামাখ্যা তাছা হিচাপে কিছু সময় পূৰ্বে কৈছে যে তাছা উপাধিটোৰ পৰা তেওঁ চাহ জনগোষ্ঠীৰ মানুহৰ যে এগৰাকী প্ৰতিনিধি, সেইটো বহুতেই অসমত সেইধৰণে তেখেতক চিনাকি দিব বিচাৰিছে। ৰাজীৱ ক্ৰ উপাধিটোৰ যোগেদিয়ে তেওঁ পৰিচয়টোৰ কথা কিছু সময় পূৰ্বে খুব সুন্দৰভাৱে কৈছে। এইটো সঁচা কথা। জাত্যাভিমানী একাংশ অসমীয়াই তেনেকুৱা এটা মনোভাৱ পোষণ কৰি ৰখাৰ ফলতে যে এইসকল জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা আজিৰ দিনত খুব অধিক তীব্ৰ ৰূপত বিচাৰে, সেই কথাটো আমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু এইটোতো সঁচা কথা যে দেউৰীসকলে স্বায়ত্তশাসন বিচাৰে, স্বায়ত্তশাসন দিয়া হয়, তাৰপিছত আপোনাৰ তাত জনগোষ্ঠীটোৰ উত্তৰণতকৈ যিসকল নেতা তেওঁলোকৰ বেছি উন্নতি হয়। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত এতিয়া তেনেকুৱাই হৈ আহিছে। তেওঁলোকে জনসংখ্যাৰ উন্নতিৰ কথা কয়, কিন্তু সেই জনগোষ্ঠীটোৰ উন্নতি নহয়, মুষ্টিমেয় কেইজনমান মানুহৰ উন্নতি হয়। সুকীয়া ৰাজ্য গঠন হোৱাৰ পিছতো তেনেকুৱাই হৈছে। ইয়াৰ অৰ্থটো কি যে এইটো বাৰু এটা ক্ষমতাৰ নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে এটা জখলা নেকি এই যে আন্দোলনবিলাক এনেকুৱা? চাওক, এই কথাটো অসমৰ মানুহে মই কোৱা কথা নহয়, এইটো অসমৰ মানুহে আচলতে বুজি পাব লাগে। আৰু সেই ক্ষেত্ৰতে আচলতে সংবাদ কৰ্মীৰ ভূমিকাটো আহি পৰে। আমি এতিয়া আক্ৰাচুৰ জন্ম কেতিয়া হ'ল, অসম আন্দোলনৰ বুৰঞ্জী যেতিয়া আমি এটা বাতৰি কৰোঁ বা যেতিয়াই আমি এজন মানুহৰ ভাষ্য যেতিয়া আমি ৰাইজৰ আগত দাঙি ধৰোঁ, তেতিয়া আমি আচলতে বুৰঞ্জীখন আমি জনা উচিত আৰু ৰাইজকো জনোৱা উচিত। আক্ৰাচুৰ জন্ম কেতিয়া হ'ল? অসম আন্দোলনৰ সময়ত কোচ ৰাজবংশীৰ সত্তাটো নাছিল। আজি আমি দেখিছোঁ সংবাদ মাধ্যমত আমাক হঠাৎ বুৰঞ্জীৰ কোনটো সময়ত নাজানো, হঠাৎ আমাক বহুত বিশেষণ লগা হৈ গ'ল। আমি যেতিয়া শৰৎ সিঙৰ কথা কৈছিলোঁ, আমি তেতিয়া এইটো কথা কোৱা নাই কোচ ৰাজবংশীৰ নেতৃত্ব দিয়া শৰৎ সিংহ বুলি কোৱা নাছিলোঁ। আজি কিন্তু আমি অসমৰ বাহিৰত থকা মানুহক আমি প্ৰবাসী অসমীয়া বুলি নক'লে আমি আচলতে অসমীয়া বুলি ক'ব নোৱাৰোঁ। চব ক্ষেত্ৰতে আমাক বিশেষণ লাগে। চাহ জনগোষ্ঠীৰ নেতৃত্ব দিয়া কামাখ্যা প্ৰসাদ তাছা, কিয় অসমীয়া বুলি ক'ব নোৱাৰি নেকি? এই যে বিশেষণবিলাকৰ ব্যৱহাৰ, এইটো কিন্তু সংবাদ মাধ্যমে আৰম্ভ কৰিছে। মই কোৱা এতিয়া দিগদাৰী এই মুহূৰ্ততে যে বুৰঞ্জীৰ কোনটো ক্ষণত আৰম্ভ হ'ল, কিন্তু আৰম্ভ হৈছে সংবাদ মাধ্যমত। এই বিশেষণৰ ব্যৱহাৰবিলাকেই কিন্তু আমি মুখত কৈ আছোঁ অসমীয়া জাতি গঠন, কিন্তু আমাৰ এই বিশেষণবিলাকে কিন্তু অসমীয়া জাতিটোক প্ৰত্যেকটা জাতিৰ সৰু সৰু সত্তাবিলাকক আমি নতুনকৈ প্ৰতিদিনাই ৰাতিপুৱাই বাতৰি কাকতখনত বা সংবাদ মাধ্যমৰ অন্য ইলেক্ট্ৰনিক মাধ্যমত আমি প্ৰত্যেক মুহূৰ্ততে এই জাতি সত্তাবিলাকক আমি কিন্তু ভাঙি ভাঙি দেখুৱাই আছোঁ, অসমীয়া বুলি দেখুওৱা নাই। যিটো ক্ৰোৰ যিটো ক্ষোভ, সেই ক্ষোভ মই ডাঙৰ দীঘল হৈছোঁ আজিৰ যিটো কমতাপুৰ ৰাজ্যৰ দাবী উঠি আছে সেনেকুৱা এটা ঠাইত, তাৰ মাজমজিয়াত মোৰ ঘৰ এটা সময়ত মই ডাঙৰ দীঘল হৈছোঁ ধুবুৰীত। মই অসম আন্দোলনৰ সময়ত কোচ ৰাজবংশী আজি যিবিলাক নেতৃত্ব, তেওঁলোক হয়তো তেতিয়া সেই সময়ত বহুত সৰু, কিন্তু তেওঁলোকৰ যিখিনি ডাঙৰ মানুহ, তেওঁলোকৰ যিখিনি ককায়েক বা তেওঁলোকৰ আগৰ জেনেৰেশ্যনৰ মানুহ, সেইখিনিৰ লগত আমি একেলগে ডাঙৰ হৈছোঁ, অসম আন্দোলনৰ সময়ত দেখা পাইছোঁ। তেতিয়া কিন্তু এই সত্তাটো নাছিল, এই সত্তাটো পিছত আহিছে। সংবাদ মাধ্যমত মই ক'ব খুজিছোঁ, সংবাদ কৰ্মীৰ ক্ষেত্ৰত হয় কি যে আমি যেতিয়াই যিকোনো এটা বাতৰি পৰিৱেশন কৰোঁ বা কাৰোবাৰ অভিমত যেতিয়া আমি দিওঁ, সেই অভিমতটোৰ লগত যিহেতু মানুহৰ মেমৰি, মানুহৰ স্মৰণ শক্তি, সাধাৰণ মানুহৰ স্মৰণ শক্তি খুব বেছি নহয়, গতিকে আমাৰ দায়িত্ব হয় আমি তাৰ প্ৰেক্ষাপট তৈয়াৰ কৰি দিয়া, পাৰ্চপেক্টিভ। সেইটো সংবাদ মাধ্যমৰ কৰ্মীসকলে এই মুহূৰ্তত কৰিব লাগে। মই অনুষ্ঠান সামৰিব লাগিব, আমাৰ সময় শেষ হৈ গৈছে। মই পৰমানন্দ ৰাজবংশী এটা বাক্যত, যিহেতু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনাইছে, বিভিন্ন ছাত্ৰ সংগঠনেও আহ্বান জনাইছে জাতীয় সংগঠন হিচাপে, আপোনালোকো এটা জাতীয় সংগঠন, যিহেতু অসম সাহিত্য সভা আৰু অধিক ৰক্তাক্ত নহ'বৰ বাবে এইখিনি মুহূৰ্তত খুব এটা বাক্যত চমুকৈ কি আহ্বান জনাব? আজি এই যিটো বিষয়, সেই বিষয়টো লৈ নিউজ টাইমে যিখিনি আলোচনা ইয়াত অভিমতৰ দ্বাৰা প্ৰকাশ কৰিলে, ইয়াৰ দ্বাৰা আমি সকলোৱে বুজি পাইছোঁ যে আমাৰ ৰাজনৈতিক ভুল বা অন্যান্য আমাৰ সামাজিক যিখিনি ভুল, এই ভুলৰ পৰিণতি আমি ভোগ কৰি আহিছোঁ হওক। আমি সকলোৱে মনত ৰখাটো উচিত যে এইখন বৰ অসমতে আমি থাকিব লাগিব, আৰু আমি যিমানেই আমি অস্বীকাৰ কৰোঁ কিয়, অসমীয়া জাতীয় যিটো সত্তা, সেই সত্তাটোক
কোনোবাই যদি নাইক নৎসাত কৰিব খোজে তেতিয়াহ'লে আমাৰ এটা অনুভৱ হৈছে যেন আমি নিজকে নিজে নৎসাত কৰাৰ দৰে আমি কথাবোৰ কৈছোঁ নিশ্চয়। গতিকে মই আশা ৰাখিছোঁ হয়। যে এটা গণতান্ত্ৰিক দেশত আমি আছোঁ গণতান্ত্ৰিকভাৱে নিজৰ যিবোৰ সমস্যা দাবী তেখেতসকলক উত্থাপন কৰক কিন্তু এই যে ৰাষ্ট্ৰীয় ৰক্তাক্ত হ'ব সম্পদ নালাগে, যাতে পৰিৱেশ তেখেতসকলে হৈছে। ধ্বংস হয়, নকৰে নিশ্চয়। আৰু অসম সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠানৰ গাত যাতে তেখেতসকলে হাত দি নিজৰ গালত নিজৰ স্বৰ নামাৰে মই তাৰ কাৰণে যে মই অনুৰোধ ৰাজবংশী ডাঙৰীয়াৰ কথাৰ আঁত ধৰি শেষত কৈছোঁ যে ইয়াত সকলোৱে যিখিনি অভিমতত নিজৰ মন্তব্য ব্যক্ত কৰিছে আমি অসমখন যাতে আৰু ৰক্তাক্ত নহওক তাৰ বাবে চৰকাৰ তথা জাতীয় সংগঠন বা বিভিন্ন দল সংগঠন আৰু জনগোষ্ঠীয় নেতা সকলোৱে যি দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব পালন কৰিবৰ বাবে আগবাঢ়ি আহক তেতিয়া হয়তো অসমখন আৰু অধিক ৰক্তাক্ত হোৱাৰ পৰা আমি ৰক্ষা কৰিব পাৰিম অভিমতৰ পৰা ইমানতেই বিদায় লৈছোঁ